ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। কৃষ্ণ গুরু শঙ্কৰ মাধৱ কৃষ্ণ। তৃতীয় স্কন্ধটোৰ পৰাই প্ৰথম আৰম্ভ কৰাৰ কাৰণে আমাৰ পৰিচালনা কমিটিৰ সভাপতি দেৱে উল্লেখ কৰিছে। তৃতীয় স্কন্ধ কৃষ্ণায় নমো নমঃ। কৃষ্ণায় নমো নমঃ। বিদুৰ আৰু উদ্ধৱৰ সংবাদ। বিদুৰে আৰু উদ্ধৱৰ কিছু আলোচনা ধৰ্মৰ বিষয়ে, তাকে আমি পাঠ কৰোঁ। হেৰা জয় জয় কৃষ্ণ অ ভগৱন্ত লক্ষ্মীপতি। জয় জয় পৰিপূৰ্ণ অগতিৰ গতি। জয়তি চিদানন্দ সদানন্দ সুখে ৰতি। ব্ৰহ্ম মহেশাদি যাৰ পদে কৰে নতি। এই মহন্তজনে তেওঁ লিখছে যে জয় জয় কৃষ্ণ ভগৱন্ত লক্ষ্মীপতি। মংগল বাতৰি, জয় শব্দটো মংগল। আমাৰ মংগল কেনেকৈ হ'ব? আমি কৃষ্ণৰ নাম ল'লেহে মংগল হ'ব। সেইকাৰণে জয়ৰ পিছত কৃষ্ণ শব্দ আহি গ'ল, কৃষ্ণৰ পিছত ভগৱন্ত শব্দ আহি গ'ল, আৰু তেওঁৱে লক্ষ্মীৰ অধিপতি। জয় জয় পৰিপূৰ্ণ অগতিৰ গতি। তুমি অগতিৰ গতি। মংগল অৰ্থাৎ পৰিপূৰ্ণ ভগৱন্তৰ নাম গুণ শ্ৰৱণ আমি যদি তাত্ত্বিকভাৱে শান্তিকভাৱে শুদ্ধ চিত্তে শ্ৰৱণ কৰিব পাৰোঁ, তেনেহ'লে ভগৱন্ত মহাপুৰুষে আমাক অপথৰ পৰা সুপথলৈ গতি কৰে। এইটো কথা বুজলাক। আৰু কৈছে জয়তি চিদানন্দ অ সদানন্দ সুখে ৰতি। ব্ৰহ্মা মহেশাদি যাৰ ক পদে কৰে তুতি। জয়তি চিদানন্দ, তুমি সকলোৰে আনন্দময়। তুমি সকলোৰে হৃদয়ত সুৰকি আছা আত্মস্বৰূপে। জয়তি সদানন্দ, তুমি সদায় আনন্দময়। গতিকে ভগৱানটোৰ নামত, ভগৱানটোৰ কৰ্মত, কৃষ্ণৰ নীতি নীতি যাৰ পালন কৰি থাকে, সেইজন লোক সদায় আনন্দময়। তাৰ কোনো শোক তাপ দুখ কষ্ট অশান্তি কোনো চিন্তাধাৰা নাই। সেইকাৰণে ভগৱন্তৰ নাম এটা সদানন্দ। আৰু এই ভগৱন্তৰ ভকতসকলে যদি সদায় সেই কৃষ্ণকে প্ৰেমভাৱে ভক্তিভাৱে ৰতিভাৱে মানে আধ্যাত্মিক জ্ঞানক লয়, সেই ভকতজনৰো সদায় আনন্দময় হৈ থাকে। সেইকাৰণে ভগৱন্তৰ নাম এটা সদানন্দ। আৰু জয় নন্দ নন্দন গোবিন্দ গুণ নাম। জয় গোপবধূ জন মন অভিৰাম।
হে রাম জয় সর্বমঙ্গল উজ্জ্বল তনু শ্যাম তদু পদ পদ্মে কর অলেখ প্রণাম। এতে খুশি এ জয় নন্দ নন্দন গোবিন্দ গুণধাম। হে নন্দন নন্দন, হে কৃষ্ণ, তুমি মহাগুণধাম, তুমি গুণৰে মন্দিৰ। জয় গোপবধূজন মন অভিৰাম, তুমি গোপ বধূসকলৰ গোপ গোপীসকলৰ মনৰ অভিৰাম। তোমাক দেখা পালি, তোমাৰ নাম শুনিলে গোপ গোপীসকলৰে মনত এটা আনন্দৰ ঢৌ বাঢ়ি আহে। আৰু কৈছে জয় সৰ্বমঙ্গল উজ্জ্বল তনু শ্যাম। গতিকে তোমাৰ এই শ্যামবৰ্ণ ৰূপটো দেখা পালি, শ্যামবৰ্ণ তনুটো দেখা পালি সৰ্বমঙ্গল হয়, সকল মংগলময় হৈ যায়। তদু পাদ পদ্মে কৰো অলেখ প্ৰণাম। সেই হিচাপে তোমাৰ পদ পদ্ম জব ধ্বজ বজ্ৰ এই ৰাতুল বৰণ চৰণত আমি অলেখ অলেখ প্ৰণাম কৰিব। আমি এটা কলি যুগত ভগৱন্তক দেখা নাপাওঁ, এই দাপৰ যুগত ভগৱন্তক দেখা পাইছি মনুষ্য ৰূপে। এই ৰূপটোৰ নাম হৈছিল কৃষ্ণ, বসুদেৱ সুত। গতিকে সেই সময়ত ভক্তবিলাকে কৃষ্ণক লাগ পাইছিল আৰু সেই ভক্তিৰ জোৰত এই ভগৱন্ত মহাপুৰুষ কৃষ্ণক বান্ধছিল। ভগৱানক বান্ধিব পৰা শক্তি কাৰোবাৰ আছে? নাই, কিন্তু আছে ভক্তি দি। সেইকাৰণে যেতিয়া উৰলত তেওঁক বান্ধিব যায়, মায়েকে লৈনো দুগ্ধ চুৰ কৰি খোৱা অৱস্থাত খং উঠি সমস্ত গোপসকলৰ যত যজধামত দৌৰি আছে চব পেচলাক নাংমান বাচ্চা চলি এটা নেমান চলি এটা হাত দোকানত 2 আঙুল নাতে। কিয় নাতে? আৰু জৰা দেই 2 আঙুল নাতে। কি কাৰণত জয়ন্ত নাই? তেতিয়া যশোদাই মহা দুখ কৰি কিয় 2 আঙুল নাতে? ইমান জোৰি মই পেচলোঁ, 2 আঙুল কিয় নাটিম? তেতিয়া গোপীসকলে এনেকৈ বহি গ'ল। গোপীসকলে উপদেশ দিলাক, হে যশোমা, 2 আঙুল জোৰি কিয় নাতে? তুমি ভগৱানক চিন্তা কৰা। ভগৱানে যদি দয়া কৰে 2 আঙুলে আটা হ'ব। এই বোলে যশোদাই তেতিয়া কৃষ্ণটো পুতাকে কৃষ্ণ নহয় ভগৱানক চিন্তা কৰলাক। সেই কৃষ্ণই ভগৱান। তেতিয়া যশোদাৰ ভক্তি সন্তুষ্ট হোৱাত কিবা 2 আঙুল আঁকি গ'ল, বান্ধলাক। ইয়াৰ অৰ্থ কি? ভকতেহে ভগৱানক জয় কৰিব পাৰে। মূল ভগৱানক জয় কৰিব লাগিলে ভক্তি দি, ভক্তি জৰি, অৰ্থাৎ ভকত আৰু ভগৱান এই 2 আঙুল। এটা ভকত আৰু এটা ভগৱান, এই 2 আঙুল মানে এই দুটাহে সংযম। যেনেকে সূৰ্য অস্ত গ'লে ৰাতি যোগ, যেনেকে পৃথিৱীত জীৱ জন্তুৰ যোগ, যেনেকে ৰাতি দিন যোগ, যেনেকে পুৰুষ নাৰী যোগ, যেনেকে মাক বাপেক যোগ, দুটাই চোক, হয় না? চব 2। এইটো ভকত আৰু ভগৱান দুটা। ভগৱন্তে বিচাৰ কৰে ভকতক আৰু ভকতে বিচাৰ কৰে ভগৱন্তক। আমি আজি কি হৈছোঁ? ভগৱানটোৰ অলপ গুণ চৰিত্ৰ লীলা অলপ শ্ৰৱণ কৰি মনটো শান্তি আনি এই দেহটো জ্বলি আছে, অগ্নি ভিতৰত আমাৰ আছে, সূৰ্যই যেনেকৈ তাপ দি আছে আমাৰ শৰীৰত তাপি আছে, শোকে তাপে মোহে মায়াই আমি তাপিত হৈ আছোঁ। এই তাপটো গুচাব লাগিলে ভগৱানটোৰ নাম গুণ শ্ৰৱণতে গুচিব। গতিকে ভগৱন্তক কাক বিচাৰ কৰে? ভকতে। আৰু ভগৱন্তক কাক বিচাৰ কৰে? ভকতক।
সেইকাৰণে যেতিয়া যশোদাই ভগৱানক মাতলাক ভক্ত স্নেহত কৃষ্ণৰ ব্যঙৰ জৰিয়া আতায়। গতিকে দুটা বস্তু ও ৰাম নম 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 কোটি ব্ৰহ্মাণ্ড নায়ক ও নম নম এ প্ৰাণনাথ বংশী বজায়ক নম নম মহেশ্বৰ কন্দৰ্পৰ দৰ্পহাৰী প্ৰণাম গোপাল গোবৰ্ধন গিৰিধাৰী। সেই ভগৱানক আমি কি মতে পূজা কৰিব লাগে, কি মতে মন্ত্ৰ কৰিব লাগে যে নম নম কৌটি কৌটি ব্ৰহ্মাণ্ডৰ নায়ক হে ভগৱন্ত প্ৰভু তোমাৰ চৰণ সেৱা লৈছোঁ। তুমি কৌটি কোটি ব্ৰহ্মাৰ বিধায়ক, ব্ৰহ্মাণ্ডৰ বিধায়ক। এইটো কৌটি কোটি ব্ৰহ্মাণ্ড কাইতেন আপনি এখন ব্ৰহ্মাণ্ড, এখন ব্ৰহ্ম, মই এখন ব্ৰহ্মাণ্ড, এই যত জীৱ তত একোখন ব্ৰহ্মাণ্ড। এই ব্ৰহ্মাণ্ডৰ ভিতৰত এই দেহটোৰ ভিতৰত প্ৰাণ আত্মা আৰু জীৱাত্মা দুটা সংযোগ হৈ আছে। গতিকে প্ৰাণে সদায় দুখী, আত্মাই সদায় সুখী। গতিকে আমি কি ক'ম, সুখত মৰলোঁ, মোৰ জীৱটো মৰি যায়, বাপৰে প্ৰাণ ৰক্ষা কৰা, প্ৰাণেহে দুখী। সেইকাৰণে প্ৰাণে সুখী হ'বৰ কাৰণে এই ভগৱন্ত মহাপুৰুষক এনেকুৱা আমি মন্ত্ৰপাঠ কৰি চিন্তা কৰিব লাগিব, তেতিয়া প্ৰাণে সুখ পাব। সেইকাৰণে এইটো আমাক বুজাইছে নম মহেশ্বৰ কন্দৰ্পৰ দৰ্পহাৰী। তুমি ৰূপৰো ৰূপৱন্ত, ৩৩ কোটি দেৱতাৰ ভিতৰত কন্দৰ্প মহাৰূপৱন্ত আৰু তাতকৈ তুমি বেছি ৰূপৱন্ত। সেইকাৰণে নম নম প্ৰাণ বংশী বায়ক, তুমি সকলোৰে প্ৰাণ, তুমি সকলোৰে নাথ, তুমি বংশী বজায়ক, তোমাৰ নিচিনা বংশী বজাব কোনো লোকে নাই। এইবিলাক ভগৱন্তক মাতা, ভগৱানক প্ৰাৰ্থনা কৰা, ভগৱানক স্তুতি কৰা আমাৰ মূল মন্ত্ৰ। পাইছা না বুজি? এতিয়া এনেকৈ ভগৱানক মাতিলে হয়। ও ৰাম মোৰ নিজ ইষ্ট দেৱ শ্যাম গুণ নিধি একে মনোৰথ মোক কৰিয়ক সিদ্ধি তদুগুণ নাম কিছু বৰ্ণাই বাক চাও যদি আমি অন্ধে এক কৃপা দৃষ্টি পাও। এইটো প্ৰাৰ্থনা, এই যে আমি পাঠ কৰি আছোঁ, এইবিলাক কোনে বলি আছে, কোনে কৈ আছে? আপোনালোকেতো বুজি পোৱা নাই, পাইছে? পোৱা নাই। যিজনে এই তৃতীয় স্কন্ধটো অনুবাদ কৰিব এটা লেখ, তেওঁ ভগৱানক এনেকৈ তুতি কৰি আছে। এইটো তুতি কৰি আমাক কিয় দেখিছে? আমি যিকোনো এটা কৰ্মৰ আগমুহূৰ্ততে প্ৰথমতে আমি ভগৱানকে আৰাধনা কৰিব লাগে, কৃষ্ণক ভক্তি কৰিব লাগে, কৃষ্ণৰ চৰণ সেৱা ল'ব লাগে, কৃষ্ণৰ মূল মন্ত্ৰবিলাক জপব লাগে, তাৰপিছত আমি কৰ্মক যাব লাগে। এইখিনি কথা আমাক এতিয়া বুজাই দিলা। যেনেকৈ তেওঁ ভগৱানক চিন্তা কৰি চাই কলম লৈ মাতে ঘটলা কৰ্মক গেল, আমিও ভগৱানক চিন্তা কৰি নিজ নিজ কৰ্মক আগবাঢ়িব লাগে। খাওঁতে, খোৱাতে, লওঁতে, চাকৰি যাওঁতে বা হাল বাব যাওঁতে বা গাড়ী চলাব যাওঁতে বা ফুৰিব আহোঁতেও ঘৰৰ পৰা ওলোৱাৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণক চিন্তা কৰি আগমন কৰিব লাগে। এই বস্তুটো এইটো বুজলা আমাক। এই ভাষাটো পঢ়লোঁ, তাৰ মূল তত্ত্ব হ'ল এইখিনি। সেইকাৰণে কৈছে তদুগুণ নাম কিছু বৰ্ণাই বাক চাও যদি আপুনি অন্ধে এক দৃষ্টি মোক দিয়ক। তোমাৰ গুণ, তোমাৰ নাম, তোমাৰ চৰিত্ৰ, তোমাৰ লীলা, তোমাৰ কৰ্ম মই ইয়াতে অলপ বৰ্ণনা কৰি দেখুৱা কৰি ইচ্ছা কৰিছোঁ প্ৰভু। যদি আপুনি, মই অজ্ঞ, অন্ধ মানে অজ্ঞ, মোক অলপ আপুনি জ্ঞান দৃষ্টি, জ্ঞান দেই। গতিকে এইটো প্ৰাৰ্থনা এই লেখকজনে কৰলাক, আৰু এই লেখকজনে কৰাৰ দৰে আমিও কৰ্মক ধৰ্মক যিকোনোতে ভগৱানক প্ৰাৰ্থনা কৰিব লাগে। এইটো বুজলা। ওতে বেগে ৰচিবে পাৰো মই ইটো মোৰ হে ৰাম আৰু ইটো শ্ৰী ভাগৱত মহা
কথা গুঢ় তুমি যদি মোক কৃপা দৃষ্টি কৰি অলপ জ্ঞান দেই মই অজ্ঞানৰ পৰা জ্ঞান দেই মই অন্ধকাৰৰ পৰা অলপ দৃষ্টি দেই তেনেহ'লে মই শ্ৰী ভাগৱতৰ কথা গুঢ় তত্ত্ব কথা সাগৰৰ পানীৰ যেনে জুখি জুখি কাও ল'ব নোৱাৰে আৰু ভগৱন্তৰ লীলা ভাগৱতৰ কথা কাও ঠিক নিৰ্ধান্ত দিব নোৱাৰে তথাপি মই অলপ এতিয়া অনুবাদ কৰিব খোজোঁ যদি আপুনি মোক দয়া কৰে এই লেখকজনে এই তুতিটো কৈছে হে ৰাম জয়তী কমলাখন নাৰদ জয়তী জয়তী যোগেন্দ্ৰ শুক মুনি মহামতী জয় ঋষি মত্যয় বিদুৰ হৰি পৰ অজয়তী নৃপেন্দ্ৰ পৰীক্ষিত বংশ যদি জয়তী কমলাখন নাৰদ জয়তী কমলাখন কাক বোলে কমলাখন কমলা মানে ব্ৰহ্মা কমল পদ্মত আসনত বহি ব্ৰহ্মই আছিল এই ব্ৰহ্মাকো তুতি কৰলাক তাৰপিছত ক'লাক কাক নাৰদ জয়তী নাৰদ ভগৱন্তৰ এক নামৰ ভকত এক নামত বাদে তই দুই নাম তেওঁ নবলে গতিকে সেই হিচাপে নাৰদকো তেওঁ প্ৰণাম ক'লাক জয়তে যোগেন্দ্ৰ শুক মুনি মহামুনি মুনিৰ ভিতৰত শ্ৰেষ্ঠ হ'ল শুক সেইকাৰণে এই লেখকজনে শুককো বন্দনা কৰলাক জয়তী ঋষি মত্যয় বিদুৰ হৰিপৰ মত্যমুনি মহাভক্ত আৰু মত্যমুনিৰ শিষ্য হ'ল বিদুৰ হৰিপৰায়ণ গতিকে হৰিভকতকে তেওঁ বন্দনা কৰলাক এ সম্বাদ সম্বাদ নিয় সভা সদ ভাগৱত কথা ইত মিলাই সম্পদ এইবিলাকৰ কথা শুকমুনিৰ কথা বিদুৰৰ কথা মত্যমুনিৰ কথা ব্ৰহ্মাৰ কথা নাৰদৰ কথা নাৰদে কেনেকৈ ভগৱানক পাইছিল ব্ৰহ্মাই কেনেকৈ ব্ৰহ্মক পাইছিল ব্ৰহ্মাই কি জ্ঞান কৰি মাতে এই সৃষ্টি সৃজন কৰলাক জীৱ সৃজন কৰলাক পৰীক্ষিতে কেনেকৈ তেওঁৰ কুৰুবংশটোক উদ্ধাৰ কৰলাক এইবিলাকো আমি শুনবা লাগে গতিকে তেওঁলোকে একোটা মহাভকত ভকতৰ সংগতে সম্পদ লাভ হয় সম্পদ কি ধন কি ধন এই আমাৰ টকা পইচা মাটি ভিত্তি ঘৰ দুৱাৰ এইবিলাকৰ ক্ষয় যোৱা ধন এইবিলাক শেষ হৈ যাব কিন্তু যিটো অক্ষৰ ধন যিটো ক্ষয় নাজুই জন্মে জন্মে সেই ধনটোক লাভ কৰিব পাৰে সেইটো হ'ল ভক্তি জ্ঞান লাভ সেইটো হ'ল মহাধন ইজন্মৰ পৰা সিজন্মতে পায় আৰু ইজনৰ পৰা সিজনত পাওঁতে প্ৰমাণ আমাৰ ভাগৱতত কিছুমানত তাতে প্ৰমাণ আছে এইটো কৈছে এই ৰাম আছিলত শ্ৰী দামোদৰ মহাসন্ত পুৰাণ ভাগৱত শাস্ত্ৰ মাত্ৰ মাত্ৰ সদা শুনিলন্ত তান নিজ কিংকৰ পৰম সাধু ইদানিক হৰিগুণ সত্ৰে প্ৰৱৰ্তয় আদিতে শ্ৰী দামোদৰ বুলি একজন মহাসন্ত লোক আছিল অৱতাৰ তেওঁ সদায় ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছিল ভাগৱত শ্ৰৱণ কীৰ্তন কৰোঁতে তেওঁৰ নিজা কিংকৰ পৰম সাধু চয় তেওঁৰ লগত কিছুমান এনেকুৱা সাধু মন্ত্ৰই ভাগৱত শুনবা যায় নিজা কিংকৰ কয় তান নিজ কিংকৰ সাধু চয় ইদানিক হৰিগুণ সবে প্ৰৱৰ্তয় এই সাধুবিলাকে
এই হৰিৰ গুণ হৰিৰ নাম এই পৃথিৱীকলৈকে নামে আনিছে। এতিয়া এই সাধু ক'ব গ'লে আমাৰ কলিৰ যুগৰ মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, মহাপুৰুষ দামোদৰদেৱ, মহাপুৰুষ হৰিদেৱ, নাৰায়ণ ঠাকুৰ, বিষ্ণুআতা, বদলাআতা, বৰ বিষ্ণু, পদ্মাআতা, হৰিদাস আতা, এইবিলাকে মহাপুৰুষৰ একোটা অংগ। তেওঁলোকে জন্ম লৈ এইবিলাক আজি আমাক থান সত্ৰ পাতি দি গৈছে। আজি আমি এইখন সত্ৰ ক'ৰ পৰা পালোঁ? এই সত্ৰৰ স্থানটো, সত্ৰৰ নামটো আমি কেনেকৈ পালোঁ? কোনে দিলাক? এই মহাপুৰুষসকলে দেখিছে। তেওঁলোকে একোটা দেৱংশী ভগৱন্তৰ মহাভক্ত। আগৰ জন্মত মহাভক্ত আছিল, পৰৰ জন্মত ভকতসমূহক এই নাম ধৰ্ম প্ৰচাৰ কৰি আমাক বুৰ্বকবিলাকক, অজ্ঞানীবিলাকক, নাজানেবিলাকক, অন্ধকাৰবিলাকক পোহৰ দেখি দি গৈছে। তেওঁলোকে যদি এইবিলাক নেদলা হয় আজি আমি সত্ৰ বুলি এটি ভাগৱত পাঠ কৰিব জাগা নাপালোঁ হয়। গতিকে তেওঁলোকে আমাক দি গৈছে, তেওঁলোকে একোটা ভগৱন্তৰ মহাশক্তি। এ ৰাম তামাৰ বচনক কৰি শিৰগত, তৃতীয় স্কন্ধৰ পদ কৰিব বেকত। তেওঁলোকৰ কথা, তেওঁলোকৰ ৰীতি নীতি, তেওঁলোকৰ আদৰ্শা, তেওঁলোকৰ উপদেশ মই শিৰত লৈ এই ভাগৱত পদ তৃতীয় স্কন্ধটো অনুবাদ কৰাৰ কাৰণে ইয়াতে সাজু হৈছোঁ। শ্ৰীশংকৰ কয়াদি কৰি সাধু হব যত, যদি পদ নিবন্ধিয়া আছে নানামত। শ্ৰীশংকৰদেৱক মই আদি সাধুৰ ভিতৰত তেওঁকে আদি স্মৰণ কৰোঁ, আৰু তেওঁৰ সংগসকল যত আছে তেওঁলোকক স্মৰণ কৰি, বন্দন কৰি, তেওঁলোকক ভক্তি কৰি, ভগৱানক হৃদয়ত ৰাখি এই ভাগৱত পদ জীৱন দিবৰ কাৰণে মই সাজু হ'লোঁ। তথাপিতো তাহাৰ উচিষ্ট যেন খাওঁ, সাধুসকলৰ বাক্য তাকে সি জোৰাও। তেওঁলোকৰ উচিষ্ট প্ৰসাদ খাই সাধুসকলৰ কিছুমান চৰিত্ৰ মই এতে ধৰাম, এতে লিখিম, এই বুলি তেওঁ কৈছে। আৰু পুৰা হেন জানি সাধু হব এৰি মোৰ দুখ, হৰি যশ ৰস শুনি হুয় কহন্তোষ। হে প্ৰভুসকল, আপোনালোকে এই ভাগৱতখন চাই বা ভাগৱতৰ কথা শুনি মোক দুখ দিলে লাভ নাই। আপোনালোকে হৰিৰ যশ, হৰিৰ অমৃত, হৰিফলৰ ৰস বুলিয়ে অন্তৰত লওক। হে ৰাম, ইটো মহাভাগৱত সৰ্ববেদ সাৰ, আৰু কোনো জনে অৰ্থ কহিবাক পাৰে সাৰ, তথাপিতো অন্তৰ্যামী তুমি কৃপাময়, যিমতে লিখো তেনে কৰিব নিৰ্ণয়। এইখন মহাভাগৱত সৰ্ববেদ সাৰৰত্ন। এই ভাগৱতত মই অলপমান তোমাৰ এই লীলা কথা বৰ্ণনা কৰিছোঁ। তুমি মোক কৃপা কৰা অন্তৰ্যামী, যিমতে শিকাব তেনে কৰিব নিৰ্ণয়। এৰা পখন পক্ষীয়ে যেন বাক্য ভাষা কয়, তাক শুনি সৰ্বলোকে আনন্দ কৰে। বিচাৰত কোনো কিছু জ্ঞান নাহিয়াত,
মোর হেগে পতন্তৰ কহিলো সাক্ষাৎ। এটা আখ্যান দিলাক, লেখকজনে এটা উদাহৰণ দিলাক। কি দিলাক? বিচাৰ যে পোষণ পক্ষীয়ে যেন বাক্যা ভাষা কয়। এটা পক্ষী যেনেকৈ আমাৰ টিয়া পক্ষী পোহা পিজৰাত তাক আধাৰ চাধাৰ হৈ থাকোঁতে শেষত যায় সি কাকা বলে, বৌ বলে, বলে জানো দেই। এটা হালকা যিটো সৰুৰ পৰা পোহা হালকৈ মাত দেই না, কিন্তু পক্ষী হা বিচাৰ কৰি চালি তাহাঁত তত্ত্বগণে একো নাই। এই যে মানুহগিৰি শিখতে 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 কতে বলতে বলতে তাৰ এটা মহৎ জ্ঞান ভিতৰ হৈ গ'ল। এই যায় তাক আধাৰ কৰি, যায় তাক মৰম কৰে, যায় তাক পোহপালন কৰে, তাৰ ভাষাটো সি শিকি লয়। ঠিক সেই নিচিনা আমিও এনেকুৱা কৰি জ্ঞানী মানুহৰ পৰা তত্ত্ব সাৰবিলাক শুনি লৈ পক্ষীটো যেনেকৈ মাত দিলাক, আমিও সেনেকৈ শুনি লৈ পঢ়ি শুনিয়ে তত্ত্ব জ্ঞানবিলাক আধ্যাত্মিক জ্ঞানত ভিতৰত নিব পাৰিম। পক্ষীটো যেনেকৈ মানুহৰ মাত শুনি সেই ভিতৰে মাত পাব হৈ গ'ল, আমিও জ্ঞানী মানুহৰ তত্ত্বজ্ঞানী মানুহৰ ভাষাবিলাক কথাবিলাক শুনি পঢ়ি জ্ঞান ল'লে আমিও অলপমান পক্ষীটোৰ নিচিনা জ্ঞান পাম। এই কথাটো এতিয়া পক্ষীটোৰ লগত উদাহৰণ দি বুজলা। কিন্তু বিচাৰ কৰি চাই সি অজ্ঞানী, সি পক্ষী, তাক এৰা দিলে সি উৰি গুচি যাব। কিন্তু তথাপিতো সি গুৰুৰ বাক্য শুনি গুৰুৰ উপদেশত সুন্দৰ কৰি মাতিব পৰা হৈ গ'ল। ঠিক আমিও গুৰুৰ বাক্য, গুৰুৰ উপদেশ, গুৰুৰ আৰ্হি, গুৰুৰ নীতি যদি পালন কৰি নাম ধৰ্ম ভাগৱত শ্ৰৱণ কীৰ্তন কৰোঁ, নিশ্চয় আমাৰো অজ্ঞানৰ পৰা আমাৰ জ্ঞান প্ৰকাশ আহিব, আমি জ্ঞান পাম। এই কথাখিনি পক্ষীটোৰ লগত উদাহৰণ দি আমাকে কৈছে। ওৰা বিচাৰত কোনো কিছু জ্ঞানৰ আহে তাত, কিন্তু বিচাৰ কৰি চাইলি এই পক্ষীটোৰ অলপ জ্ঞান নাই, তাক এৰিলে গুচি যাব। ঠিক আমাৰো জ্ঞান নাই, আমি যি পাওঁ তাকে, যি পাইছোঁ তাকে খাইছোঁ, যি পাইছোঁ তাকে কৈছোঁ, ইয়াক গালি পাইছোঁ, তাক বুলি স্বাৰ্থৰ কাৰণে কিবা কানি কৈছোঁ, নানা কৈছোঁ। কিন্তু বিচাৰত কোনো কিছু জ্ঞান নাই তাত, মোৰো সেই পতন্তৰ কহিলো সাক্ষাৎ। ঠিক ময়ো সেনেকুৱা এটা। যদি ভগৱান তুমি মোক তত্ত্বজ্ঞান নেদা, যদি তোমাক মহৎ ভাৱ এটা সুৰকে নেদা, তোমাৰ যদি ভক্তি জ্ঞান, তোমাৰ যদি বিষয়তা চৰ্চ, তোমাৰ কথাবিলাক যদি মোৰ হৃদয়ত নুহুৰকে, মই এটা শব্দ ইয়াতে অনুবাদ কৰিব পাৰিবা নহয়। এই বুলি তেওঁ ভগৱানক প্ৰতি কৈছে। অ ৰাম সিংহৰ আক্ৰান্ত শুনি, অ মুখে কৰে তাই, গড়ৰক দেখি যেন পতংগ উৰাই। আৰু এটা আখ্যান দিলাক, কি সিংহৰ আক্ৰান্ত দেখি মুখে কৰে তাই। সিংহ এটাই দুটা আটাপ আছে, মুখ মানে নেউল, সৰু সৰু জন্তুৰ। সিংহৰ আটাহত নেউলে পলে পতং পিতা দেং ভয়তে। আৰু গৰুণ পক্ষীক দেখা পাৰি সৰু সৰু সাপ বেংবিলাকে পলে দেয়, ইমান ভয় কৰে। ও মোৰ সেই পতন্তৰ এই দেখি পদ পূৰ্বাপৰ, সমস্তৰ সাধু হৰ, মোৰ সেই পতন্তৰ জানিবা বিস্তৰ। ঠিক ময়ো সেই নিচিনা এটা সিংহৰ আগত এটা মুখৰ, ময়ো সেই নিচিনা মহা জ্ঞানী পণ্ডিতৰ আগত মই এটা সাধাৰণ লোক। তথাপি কিন্তু যদি আকাশৰ অন্ত কণ পায়, তব শক্তি অনুৰূপে চটকে উৰাই। আকাশ কিমান ওখ, পক্ষীবিলাকে তাৰ অন্ত নাপায়, তথাপি পক্ষীবিলাকে আকাশখন চাবৰ কাৰণে উৰি যাই থাকে। পাশানুৰূপে দেউনাৰ বল অনুৰূপে ওপৰত যাব পাৰে। ঠিক ময়ো
মোৰ জ্ঞান বিজ্ঞান তত্ত্ব সাত্বিক ভাৱ ভক্তি আচৰণ এই অনুৰূপে মই অলপ ইয়াত লিখিম। মই সেই মতে নিজ মতে অৱগাই কৰিব পয়াৰ ভাষ্য টিকা অৰ্থ চাই। ঠিক সেই নিচিনা 1418 পুৰাণ 4 বেদ চব অধ্যয়ন কৰি কৰি ইয়াতে অলপ ভগৱান কৃষ্ণৰ মাহাত্ম গুণৰ কথা টিকা অনুযায়ী লিখিম। বৈষ্ণৱৰ পাৱে কৰিয়া প্ৰণতি গোপাল চৰণ দীন হীন শিশুমতি। মই বৈষ্ণৱৰ ভকতসকলৰ পাৱত থৈছোঁ, তেওঁলোকৰ আশীৰ্বাদ শিৰত ল'লি এই বুলি তেওঁ যিজনে এই স্কন্ধটো লিখিছে, এই তৃতীয় স্কন্ধটো লিখে, তেওঁৰ নাম হ'ল গোপাল চৰণ। এই গোপাল চৰণ পণ্ডিতজনে জ্ঞানী পুৰুষজনে এইবিলাক প্ৰতিভক্তি ভগৱানক কৈছে। আৰু আমিও কৰ্মৰ আগমুহূৰ্তত কিবা এটা অনুষ্ঠানৰ আগমুহূৰ্তত ভগৱানৰ প্ৰতি শ্ৰেয় প্ৰেম ৰাখিয়ে আগবাঢ়িব লাগিব। এইটো আমাক বুজলাক। ওৰা নিজ গুৰু চৰণত কৰি নমস্কাৰ ভাগৱত কথা চয় কৰিব প্ৰচাৰ। ৰাম কৃষ্ণৰ প্ৰসাদে ইটো কথা প্ৰচাৰক শুনে সাধু হবে যেন দাস বলে মোক। কৃষ্ণৰ আশীৰ্বাদত বৈষ্ণৱৰ কৃপাত মই এই ভাগৱত পাঠ লিখিলোঁ। এইবিলাক শুনি পঢ়ি যাতে মোক দুখ নধৰে। ইটো কথা এই মতে ৰহক সম্প্ৰীত ডাকে ৰাম ৰাম বোলা মুখে অবাহত যত। প্ৰথম স্কন্ধৰ অৰ্থ ছয় যেন মতে সৰ্বলোকে শুভদব এইবুলি তেওঁ এইবিলাক প্ৰাৰ্থনা কলা। সিকাৰণে সংক্ষেপী কহিলা মহাশয় শ্ৰীমন্ত শ্ৰীধৰ স্বামী গুৰু কৃপাময়। তৃতীয় স্কন্ধৰ 33 অধ্যায় স্বৰ্গ নাম লক্ষণ বৰ্ণাইবে সাধু ছয়। এই স্কন্ধটোত 33টা অধ্যায় আছে। ঈশ্বৰৰ ইচ্ছাত সভ্যেত গুণ ছয় তাত হন্তে ব্ৰহ্মাণ্ডৰ হইলে উদয়। আকে স্বৰ্গ লক্ষণ বলয় সাধু জানে প্ৰথম অধ্যায়ৰ কথা শুনা সৰ্বজনে। স্বৰ্গ কাক কয়? স্বৰ্গ কাক কয়? স্বৰ্গটো হৈছে ভক্তি ভাবি যিটো সুখ অধ্যয়ন কৰা, ভক্তি প্ৰেমত থাকি যে শান্তি লাভ কৰা, সেইটোকে কয় স্বৰ্গ সুখ। বাকী স্বৰ্গ নহয়, সেইটো কয়। ইয়াতে আপোনালোকে আজি বহি এই কথাবিলাক শ্ৰৱণ কৰি যিটো সুখ পাইছে, মনত যিটো আনন্দ আছে, যিটো এটা ভাৱ আছে, এইখিনি সময় হ'ল স্বৰ্গ সুখ। ইয়াৰ পিছত উঠি গেলি প্ৰত্যেকৰে দুখ, প্ৰত্যেকৰে অশান্তি আহিব, মোৰো আহিব। আমি ইয়াতে বৈছোঁ, আমি এই ঘৰটোৰ তলতে আছোঁ না মাতলিৰ হাতীৰ আমাৰ সত্ৰৰ প্ৰাংগণতে আছোঁ, এই ভাৱটো হাৰি গৈছে। স্বৰ্গত থকা যেন পাইছোঁ। আৰু আপোনালোকে এই স্বৰ্গৰ সুখত থকা যেনে পাইছে। এইটো হ'ল স্বৰ্গ সুখ। পাইছে না? খাই লৈ টকা পইচা আমোদ প্ৰমোদ
স্বৰ্গক নকয়, এইটোহে স্বৰ্গক। এই ভক্তিটোৰ নিচিনা সুখময় বস্তু আন নাই। এইটো হ'ল অক্ষয় সম্পদ, এইটো শেষ নহয়। হে ৰাম সুক ব্ৰহ্মা নাৰদতক ব্যাসত জনাইলা, পদ্মকল্পে নাৰায়ণে ব্ৰহ্মাত কহিলা, মদুই সম্প্ৰদায় প্ৰৱৰ্তিলা ভাগৱত, পদ্মকল্পে নাৰায়ণে ব্ৰহ্মাত কহিলা, ব্ৰহ্মাই নাৰদত দেহ ব্যাসত জনাইলা। মই আগতে কৈছোঁ ভাগৱত ব্ৰহ্মৰ পৰা আহিছে 4টা শব্দত। এই ব্ৰহ্মৰ পৰা ভাগৱত আহি পদ্মকল্পত ব্ৰহ্মাই পালাক, এই ব্ৰহ্মাৰ পৰা আৰু ভাগৱত নাৰদে পালাক, এই নাৰদে তেন ব্যাসক দিব। এইটো কলাকে হা, দুই সম্প্ৰদায়ে প্ৰৱৰ্তিব ভাগৱত। কাই ভাগৱত প্ৰৱৰ্তন কৰিব পাৰে 2টা সম্প্ৰদায়, চব 2টাই। যদি ভকত নহয়, আপোনালোকে যদি ভকতসকল আইসকলে নাহে, আমি ইয়াতে ভাগৱত পঢ়িব নোৱাৰোঁ। আৰু আমি যদি ইয়াতে ভাগৱত নপঢ়োঁ, আপোনালোকে শুনিব নাপায়। 2টা সম্প্ৰদায় লগ লাগিয়ে এটা শুদ্ধ হয়। পাইছে না? যেনেকৈ ৰাতি দিন 2 সম্প্ৰদায়, মাটি আৰু পানী 2 সম্প্ৰদায়, ভকত আৰু ভগৱান 2 সম্প্ৰদায়, শ্ৰৱণ আৰু কীৰ্তন 2 সম্প্ৰদায়। আমি কীৰ্তন কৰিছোঁ, আপোনালোকে শ্ৰৱণ কৰিছে, এই 2টা সম্প্ৰদায়। 2টা সম্প্ৰদায় লগ লাগিয়ে এটা কৰ্ম শুদ্ধ হয়। হয় না নহয়? না ভুল ক'লোৱে? গতিকে 2 সম্প্ৰদায়। এইকাৰণে এতিয়া কৈছে যে ব্যাস আৰু ব্ৰহ্মাই যদি লগ নালাগে, তেনে ভাগৱত পৃথিৱীত নাহে। ব্যাসয় অধিকাৰী দেখি শুকত কহিলা, শুকে কৃপা কৰি পৰি কীটক শুনাইলা। যে ব্যাসে নাৰদৰ পৰা 4টা শব্দত পালাক যে ব্যাস কি মই উকুল দুকুল মোৰ দেখোন মনটো চান হ'ব, তুমি না তুমি মোৰ দিকে চাবা, অপ্ৰভু চাইম। জ্ঞান বিজ্ঞান তদং ৰহস্য, এই 4টা শব্দত তুমি ধ্যান কৰা। ব্যাসক কৈ গেল নাৰদে। তাৰপিছত সেই ধ্যান যোগত দেখা পালাক 3টা বস্তু, ভগৱন্ত, মায়া মাতৃ আৰু ভক্তি মাতৃ। ভগৱন্ত মহাপুৰুষৰ হাতত বান্ধি আছে একজন নাৰীয়ে, আৰু একজন নাৰীয়ে বান্ধ খুলি দি আছে। এই দৃশ্যটো ব্যাসে দেখা পালাক। তেতিয়া ব্যাসে জ্ঞানেৰে চিন্তা কৰিছে, মন আৰু জ্ঞানক যোগ কৰিছে। এইটো মধ্যস্থটো ভগৱান, এই 2টা হ'ল মায়া মাতৃ আৰু ভক্তি মাতৃ নহয়। ভগৱানৰ হাতত বান্ধি আছে আৰু খুলি দি আছে। মন যোগ জ্ঞান, জ্ঞান যোগ বিবেক। তেতিয়া বিবেকক সুধিছে এই বান্ধাটো কাই আৰু খুলি দিয়াটো কাই, মইতো ধৰিব পৰা নাই। যে মন আৰু জ্ঞানে বিবেকক সুধিছে। তেতিয়া বিবেকে কৈছে তত্ত্ব, এই বান্ধাটো হ'ল মায়া, মায়াই জীৱক বান্ধি ৰাখে, মানুহক বান্ধি ৰাখে। সকল জীৱকে মায়াতে বন্ধন খাই থাকে। আৰু ভগৱানটো মধ্যস্থ, এই ভগৱানক ভক্তি কৰিলে মায়াৰ বান্ধটো অলপ কমি যায়। গতিকে এইজন হ'ল মায়া লক্ষ্মী আৰু এইজন হ'ল মায়া লক্ষ্মী, এইজন হ'ল ভক্তি লক্ষ্মী, এইজন হ'ল মায়া লক্ষ্মী। গতিকে মায়াই জীৱক বন্ধন কৰে, ভক্তিয়ে জীৱক বন্ধনক খুলি দিয়ে। কাক ভক্তি কৰবা? মধ্যস্থ ভগৱন্তক। এইটো ব্যাসে দেখি এই ভাগৱত লেখে। এই হ'ল জ্ঞান বিজ্ঞান মন তত্ত্ব, এই 4টা লগত লগত ৰহস্যটো বুজি পালা। বুজি পাই এই যে
ভগৱানক ভক্তি কৰিলে মায়াৰ পৰা হাত সাৰি ভগৱানক পাই এই ভাগৱত কলিৰ যুগত জন্ম লেখা লেখি ভাগৱত শ্ৰৱণ কীৰ্তন কোনে কৰিব হে মোৰ পুত্ৰ শুক ইয়াৰ এই 12 স্কন্ধ ভাগৱত 18,000 শ্লোক মই তোমাক ব্যাখ্যা কৰি ক'লো তুমি মৰ্তভূমিক যাই নৰলোকত যাই এইটো প্ৰচাৰ কৰা এই নৰলোকবিলাকে অজ্ঞানত পৰি আছে অন্ধকাৰত পৰি আছে অন্ধৰ পৰা তুমি পোহৰ দি আহা ভাগৱত মহাশাস্ত্ৰ আৰু ভাগৱত মহাতত্ত্বজ্ঞানীয়ে পোহৰ যেনেকৈ সূৰ্যটো ডুবলে আন্ধাৰ হয় আমি টৰ্চৰ বা লেমৰ বা লাইটৰ আশ্ৰয় ল'ব লাগে ঠিক আমিও এই পৃথিৱীত জন্মি কোনো তত্ত্বজ্ঞান নাপায় অজ্ঞ নিচিনা যি পাইছোঁ তাকে কৈছোঁ যি পাইছোঁ তাকে খাইছোঁ যি পাইছোঁ তাকে বৈছোঁ আমি কোনো জানে এই ভাগৱত হ'ল মহাসূৰ্য এই ভাগৱত যেতিয়া শ্ৰৱণ কীৰ্তন কৰা যাব তেতিয়া পোহৰ পাব জ্ঞান পাব জ্ঞান পালে মনুষ্যবিলাকে ভগৱানৰ প্ৰতি শ্ৰদ্ধা পৰা আহি ভগৱানক পোৱা ৰাস্তাটো ধৰিব তুমি পাৰিবা শুক যে পাৰিম যাবা আহি আছে ভাগৱত এই পৰীক্ষিতৰ আগত প্ৰথমতে তেওঁ এই ভাগৱত পঢ়ে শুকে কৃপা কৰে পৰীক্ষিত কহু নাইলা প্ৰথমতে পৃথিৱীত শুকই মৰম কৰি এই পৰীক্ষিত ভাগৱত শুনলা পৰা মনা সনকাদি ঋষিহঁত কহিলা এই মত অনন্ত স্বৰূপে হৰি এই ভাগৱত সনক সনাতন সদানন্দ সনত কুমাৰ এই 4জন ব্ৰহ্মাৰ প্ৰথম পুত্ৰ তাহো এই ভাগৱতক বেছি খুচি সত্য যুগৰ পৰা একেবাৰে বেছি দাপৰ যুগতে কৃষ্ণ পালা এই সনত কুমাৰ সদানন্দই আৰু কৃষ্ণৰ ঘৰত প্ৰৱেশ কৰিব যাওঁতে বৈকুণ্ঠক যাওঁতে জয় বিজয় বাধা কৰাৰ কাৰণে পাপ লাগি তাহোঁ অসুৰ হৈ জন্ম ল'লা গতিকে এই সনাতন সংঘও সেই ভাগৱতক বিচাৰ কৰি ফুৰিছে আৰু আমিও আজি এই ভাগৱতক বিচাৰ কৰিছোঁ কি আছে ভাগৱতত ভাগৱতৰ কি ফল আছে ফলটো কি ৰস পায় তিতা পায় না কাহা পায় না টেঙা পায় না মিঠা পায় গতিকে এই ভাগৱত ফলৰ ৰস যাই সোৱাদ লৈছে সেইজনে অমৰ হয় আৰু এই ভাগৱত ফলৰ ৰস যাই সোৱাদ নাপায় সেইজনে হ'ল অমৰ বৃত্তি লাভ কৰি লাভ কৰিব নোৱাৰে গতিকে ভাগৱতত শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি এই ৰস যাই খাইছে এই ৰস যাই পিয়ৈছে কাণেৰি সেই লোকটো অমৰ বৃত্তি লাভ কৰে যেনে আজি অমৰ বৃত্তি লাভ কৰিছে কাই মথুৰা দাস বুঢ়া এটা অমৰ বৃত্তি লাভ কৰিছে কাই গোপাল এটা অমৰ বৃত্তি লাভ কৰিছে কাই ৰামচৰণ ঠাকুৰ এটা অমৰ বৃত্তি লাভ কৰিছে কাই শ্ৰীৰাম এটা বদলা এটা পদ্ম এটা এই আটা পুৰুষসকলে অমৰ বৃত্তি লাভ কৰিছে এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰি ভক্তি কৰি আৰু এই 4জনে মহাপুৰুষত্ব লাভ কৰিছে তেওঁলোকে ভাগৱতক একেবাৰে ফলৰসখিনি ডালি মূলে ভজন কৰিছে সেইকাৰণে মহাপুৰুষ শংকৰদেৱ পুৰুষ মহাপুৰুষ দামোদৰদেৱ পুৰুষ সেইকাৰণে মহাপুৰুষ মাধৱদেৱ পুৰুষ সেইকাৰণে হৰিদেৱ এইকেইজনে দেৱ উপাধি পালাক শংকৰদেৱ মাধৱদেৱ হৰিদেৱ দামোদৰদেৱ দেৱ উপাধি পালাক দেৱ মানে দীপ্তি দীপ্তি মানে পোহৰ গতিকে তেওঁলোকে এই জগতখনক পোহৰ দি গুচি গৈছে আৰু তেওঁলোকৰ পোহৰখিনিকে আমি লোৱাৰ কাৰণে অলপ যত্ন কৰিব লাগে এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে তেওঁলোকে দিয়া পোহৰখিনি অলপ পাম ব্যাসয় অধিকাৰী দেখি শুকত কহিলা শুকে কৃপা কৰি পৰীক্ষিত শুনাইলা এই ভাগৱত লিখি প্ৰথমতে শুক মুনিকে ভাগৱত ব্যাসে কয় আৰু প্ৰথমতে সেই শুকমুনি ব্যাসৰ পুত্ৰ শুকমুনিয়ে প্ৰথমতে পৰীক্ষিতক কয় যেনেকৈ আজি আমাৰ প্ৰথম ভাগৱত উদ্বোধন আমি কৰিছিলোঁ এই প্ৰথম আৰু পৰীক্ষিত এনেকৈ প্ৰথম পৰীক্ষিত আগতে প্ৰথমে শুকাই উদ্বোধন কৰিছে
হনতাদি অনন্ত স্বরূপে হরি এই ভাগবত অনকাদি ঋষিয় কহিলা গীত তারা চাৰি মুনি হৰে সংখ্যায়ক দিলন্ত সাংখ্যায়ন হন্তে পৰা কৰিল বিলন্ত তাত হন্তে লভিলা মৈত্ৰয় মহাভাগ মৈত্ৰয়ৰ কৃপাত বিদুৰে পাইলা লাগ এনেকা আহি আছিল যে চাওক শুক মুখে ভাগৱত ব্যাস মুখে শুকৈ পালাক শুক মুখে সনাতন সদানন্দ সনত কুমাৰে পালাক সনাতন সদানন্দ সনত কুমাৰৰ মুখৰ পৰা পালাক চাৰি হৃদ্য সাংখ্যায়ক চাৰি হৃদ্যৰ পৰা পালাক পৰশ মুনিৰ পিছত পালাক মৈত্য মুনিৰ পিছত পালাক বিদুৰে এই নাৰায়ণ সম্প্ৰদায় সংক্ষেপে কথা দ্বিতীয় স্কন্ধত তাক কহিল সৎপথা আবিদেৱ অনন্তৰ উক্ত অৰ্থস্বয় বিস্তৰ কৰিয়া তাৰ কহিব নিৰ্ণয় প্ৰথমতে মৈত্ৰয় বিদুৰ সমাগম চাৰি অধ্যায়ত কহিলো মনোৰম প্ৰপঞ্চৰ নিৰূপণ অষ্টম অধ্যায় সপ্তমে বৰাহা লীলা পতন্তৰ চায় এই ৩৩টা অধ্যায়ত কাৰ কোনটো অধ্যায়ত কাকে পাব এইটো কথা কৈছে এতিয়া শুকই এনেকৈ কৈ আছে বৰ সুন্দৰকৈ কৈ আছে পৰীক্ষিতে শুনি আছে শুনি থাকে পৰীক্ষিতে শুকমণিক এটা প্ৰশ্ন কৰলাক কি প্ৰশ্ন কৰলাক সেই প্ৰতিজ্ঞাত অৰ্থ দত্ত ইতিহাস কথা বুলি ৰাজাৰ আগত বিস্তৰ কৰিয়া তাক মহা কৃপাময় নিগদতি পৰীক্ষিত মহাৰায় মই এইবিলাক আপোনাৰ কথা শুনিলোঁ কিন্তু মোক বলা ভাবি সুন্দৰ কৰি আপুনি মোক বুজাই দিয়ক প্ৰভু এই বুলি শুকমণিক পৰীক্ষিতে প্ৰশ্ন কৰলা তুমি যিবা আমাত পুছিলা অৰ্থ ছয় ৰাম আত পূৰ্ব কথা এক শুনা মহাশয় আছিল অন্ত বিদুৰ কৃষ্ণ নিজ দাস হৰি বিনে তাহাৰ নত নাহি আশ পৰ পাছে কত দিনে বিৰকতে আতি ভৈলা পৰম সম্পত্তিযুক্ত গৃহ এৰি গৈলা যদি হিত গৃহ এৰি বাক যজ্ঞ নয় জাত এই ভগৱন্ত নিবাস কৰয় এইটো কথা মই বুজি পোৱা নাই বিদুৰে কি কাৰণত ৰাজ্যৰ গৃহৰে গুচি গেল মই এই কথাটো আপোনাক সুধিলোঁ বিদুৰে কিয় গুচি গেল আৰু পৰম সম্পত্তিযুক্ত গৃহ এৰি গলা আৰু বিদুৰে মহা সম্পত্তিযুক্ত গৃহ এৰি গেল এই সম্পত্তিযুক্ত আৰু নাই হস্তিনাপুৰত বিদুৰৰ আছিল যিহেতুকে যিটো গৃহত ভগৱন্ত মহাপুৰুষ কৃষ্ণই ৰাতি বাগা দিয়ে থাকিল তাতে সিদ্ধভোজন খাইছিল সেই গৃহ মহাসম্পত্তিযুক্ত গৃহ মহাশুদ্ধ গৃহ
সেই গৃহটো এৰি বিদুৰে কিয় বনবাসী গ'ল? এই প্ৰশ্নটো পৰীক্ষিতক পৰীক্ষিতে শুকক কলাক পৰম সম্পত্তিযুক্ত গৃহে গ'ল যদি ইটো গৃহ এৰি বাক যোগ্য নাই সেই গৃহটো এৰি যোগ্যৱান নহয় কিন্তু যাতো সি ভগৱন্ত নিবাস কৰা যাওঁ এই গৃহটোত ভগৱন্তক কৃষ্ণই নিবাস কৰিছিল তাতে ৰাতি আছিল তাতে তেওঁ নিজেই খুটকনেদি ভাত খাইছিল দুৰ্যোধনৰ সোণাৰ পালেংগত নাথাকলা দুৰ্যোধনৰ সোণাৰ থালো তেওঁ চাহ পানী নাখালা বিদুৰৰ এটা ভাঙা গৃহতে তেওঁ আছিল ইমান সম্পত্তি ইমান শুদ্ধ গৃহ এই গৃহটো এৰি বিদুৰ কিয় গুচি গ'ল এই কথাখিনি পৰীক্ষিত ৰাজাই শুকমণি সুধিলা এই কথাটো মোক বুজাই দিয়ক হে ৰাম তোমাৰ দূত হোৱা দান্ত মহেশ্বৰ হিতৰ আছে হতকাৰ কৰন্ত বিস্তৰ পাছে দুৰ্যোধন নিপতিৰ গৃহ এৰি গোবিন্দ বিদুৰ গৃহে গৈলন্ত সাদৰি শুনা বিদুৰ তোমালোকৰ উপৰি বংশৰ পঞ্চ পাণ্ডৱ যেতিয়া বনবাসত গেল কুট খেলা পাশা খেলি যেতিয়া পঞ্চ পাণ্ডৱৰ পৰা দুৰ্যোধনে সকলো ৰাজ্যভাৰ ল'লাক আনকি দ্ৰৌপদীক দাসী হিচাপে লাভ কৰলাক তেতিয়া হস্তিনাপুৰত এখন বহল মিটিং হ'ল ধৃতৰাষ্ট্ৰ ভীষ্ম শকুনি বিদুৰ আদি কৰি মুখ্য মানুহকেইটা লগ লাগি দুৰ্যোধনক বুজলাক সেই দুৰ্যোধন খেলা খেলি হস্তিনাপুৰত খেলা খেলি ইন্দ্ৰপ্ৰস্থৰ সকলো সম্পত্তি তই পালি সঁচা কথা কিন্তু তই এই পাঁচটা ভায়েকক পাঁচখন গাঁও দিয়া তাহোঁ এতে থাকক তাহাকো থাকবা দিম তেতিয়া দুৰ্যোধনে ক'লাক মই দিম কিন্তু এটা চুক্তি কি চুক্তি তাহোঁ 12 বছৰ বনবাস খটবা লাগিব আৰু 1 বছৰ অজ্ঞাতবাস খটবা লাগিব আমাৰ হস্তিনাপুৰৰ মানুহে তাহাক কোনোৱে জানবা নালাগিব এনেকৈ যদি তেওঁলোকে 12 বছৰ বনবাস খটি 1 বছৰ অজ্ঞাত পালন কৰি ঘূৰি আহে তাৰ ৰাজ্য মই ঘূৰি দিম লেখাপঢ়া কৰিলোঁ এই বুলি তাতে দুৰ্যোধনেও চহী কৰলাক আৰু যুধিষ্ঠিৰো চহী কৰলাক যদি কোনোবাই জানে তেনেহ'লে পুনৰ 12 বছৰ বনবাসত যাব লাগিব আৰু যদি কোনো নাযাকে আহে তেনেহ'লে মই তাহাৰ ৰাজ্য ঘূৰি দিম এই বুলি পঞ্চ পাণ্ডৱক বনক খেদি দিলাক দ্ৰৌপদীও গেল কৃষ্ণৰ কৃপাত কৃষ্ণৰ সহায়ত তেওঁলোকে বনক যায়ো কোনো দুখ দুৰ্গতি নোহোৱাকৈ 12 বছৰ বনবাস 1 বছৰ অজ্ঞাত পালন কৰি হস্তিনাপুৰৰ সীমা পালাক তেওঁ হস্তিনাপুৰৰ সীমাত এটা ঘৰ ডাঙৰ পাছৈ আছে তেতিয়া যুধিষ্ঠিৰ গেল হে দেখা আমি যি কষ্ট পালোঁ আমাৰ ভাগ্যতে আছিল এতিয়া আমাৰ চুক্তিমতে আমাৰ পিতৃ ৰাজ্য পিতৃৰ ভাগটো আমাক দিব লাগে কি কয় জেঠা তুমি এই বুলি যুধিষ্ঠিৰে আহি ধৃতৰাষ্ট্ৰক কয় ধৃতৰাষ্ট্ৰই কোনো এটা মন্তব্য প্ৰকাশ নকৰলাক দিম বা নিদিম যুধিষ্ঠিৰে 3 বাৰ সুধিলাক জ্যেষ্ঠ তাত তোমাৰ সকলো দুখ মই সহ্য কৰি পালন কৰি আহিলোঁ এতিয়া মোৰ পিতৃ সম্পত্তি মোক ঘূৰি দিয়া কিন্তু পুত্ৰৰ স্নেহত দুৰ্যোধনৰ স্নেহত ধনৰ লোভত ধৃতৰাষ্ট্ৰ অন্ধ আৰু অন্ধ অজ্ঞ দুটা যোগ হৈ মাত্ৰ ধৃতৰাষ্ট্ৰই ক'বাই নোৱাৰে যুধিষ্ঠিৰে কি কৈছে উত্তৰ নাপাই যুধিষ্ঠিৰ গুচি গ'ল যাই কৃষ্ণক সুধিলাক কৃষ্ণই ক'লাক কি ক'লাক তোমাক জীৱনে ৰাজ্য ঘূৰে যে একোই উত্তৰ নেদিলাক তাৰে পিছত সিদিনাখনে ধৃতৰাষ্ট্ৰই বিদুৰক মাতি আনিলাক অ ৰাম
প্ৰাৰ্থনা বিনয়ে তাত থাকা গয়া হৰি যিহেতু মোহৰ বুলি মনে আশা ধৰি হেন কলাগ গৃহ এৰিয়া অনুৰাগ বনে চলি গৈলা বিদুৰ মহা ভাগ। এইটো পৰীক্ষিতে সুধলা এইহেন ঘৰ এৰি বিদুৰ কিয় গেল? যেতিয়া বিদুৰে যিহেতু কলাক সেই পৰীক্ষিত শুনা বিদুৰে সিহঁতক ধৃতৰাষ্ট্ৰক বুজাব গেল এই দাদা তাহোঁ বনবাস খতি আহিল প্ৰতিজ্ঞা সাফল কৰলাক চুক্তিপত্ৰ মতে তোক ৰাজ্য ঘূৰি দিব ধৰছে তই দি দিয়া তই পুত্ৰ তেওঁৰ অন্ধ হয় মাত্ৰ তাহাক কষ্ট কৰি দিয়া তই দি মোৰ বিবেচনা মতে হ'লি তই যুধিষ্ঠিৰক ৰাজ্য ঘূৰি দিব লাগিম এই কথাটো ক'লাক কোৱাৰ লগে লগে দুৰ্যোধন আহি পালাক না কি তই মন্ত্ৰী হ'ব আহিছা বাবাৰ লগত তই পঞ্চপাণ্ডৱৰ পক্ষপাতী হৈছা আৰু মোৰ খাইছা মোৰ গৃহত আছা পঞ্চপাণ্ডৱৰ পক্ষপাতী হৈ মাত্ৰ তই যুধিষ্ঠিৰক মোৰ ৰাজ্য ঘূৰি দিব ক'ব আহিছা তইতো আমাৰ নিজা খুৰা নহয় তই দাসী পুত্ৰ তই দাসীৰ গৰ্ভতে জন্ম লৈছিলি সেইকাৰণে তই পঞ্চপাণ্ডৱ পক্ষপাতী হৈ আছা আৰু অন্ন খাইছা কিন্তু মোৰ অলে যা মোৰ পৰা এই বুলি যুধিষ্ঠিৰে সিদিনা ৰাতি ধৃতৰাষ্ট্ৰৰ আগত বহুত বেয়া কথা কৈ দিলাক এই বেয়া কথাটোৱে বিদুৰৰ ভিতৰত একেবাৰে কাটাই বিন্ধা দিলাক কথা কয় না যে ডাৱৰ ঘাট মৰে না বাক্য ঘাটত মৰে মানুহ বাক্য ঘাটতহে মৰে ডাৱৰ ঘাঁহ মাৰিলে তেজ জ্বলব ডাক্তৰে চিলাই কৰিলে ভাল হ'ব বাক্য ঘাটটো কিন্তু চিলাই কৰিব নোৱাৰা উলিয়াব নোৱাৰা পাৰি না বাক্য ঘাট মানে বয়া বাক্য যা কয় আঘাত লাগে না সেইটোৰ চিকিৎসা নাই কিন্তু কাটাৰী দিবা দাৱাই দিবা কাছে দেখা হ'লে চিকিৎসা আছে ডাক্তৰে চিলাই কৰিব ঔষধ দিব বেজি দিব ভাল পাবি কিন্তু বয়া কথা বয়া ভাষা বয়া আচৰণ যদি কৰে সেইটো কিন্তু কোনো হ'লে নাযায় তাৰ চিকিৎসাই নাই তাৰ ঔষধে নাই তাৰ ঔষধ হৈছে একমাত্ৰ ভগৱানৰ নাম আৰু ধৈৰ্য ধৰি জ্ঞান স্নেহত অন্ধ আৰু অন্ধ হৈ গ'ল গতিকে ৰাজ্য নেদেই আৰু এই সৰু কালতে তাহাঁতক পুৰি মাৰাৰ কাৰণে এটা যৌতুক গৃহত দুইলগিতে পুৰবাৰ আছিল কৃষ্ণৰ কৃপাত মই হিন্দী খান্দি তাহাক উলিয়াই নিমিত্তক বনত পঠাই দিলোঁ আৰু বিহল আৰু হৈছিল তাতো বাচলোঁ আৰু এটা বনভোগ জ্ঞান তাতো ঘৰ নেদে ইমান বয়া কৰ্ম বয়া ভাষা বয়া আচৰণ শুনি থাকব মই নোৱাৰোঁ মোৰ ভিতৰটো একেবাৰে জহি গহি যাব আছে এই ধৃতৰাষ্ট্ৰ আৰু এই দুৰ্যোধনৰ মুখ চাই মই ইয়াত নাথাকোঁ এইটো বিৰক্তি অশান্তিত শোকত তাপত জৰ্জৰ হৈ বিদুৰ ঘৰৰ পৰা ওলাই গুচি গৈছে এইখিনি কথা পৰীক্ষিতৰ আগত শুকাদেৱে বুজাই দিলাক আৰু মই আপোনালোকক বুজাই দিলোঁ হয় না আৰু পাছে মহাভাগৱত মই যাই ও এক হবতে পাছে পুচিলা বিনয়ী ইটো কথা শুনি পৰীক্ষিত ৰংগ ভৈলা দৰে কৰি ৰাজাই পুচিবাক লৈলা তেনেহ'লে বিদুৰ খুৰাই কোক গেল বিদুৰ আটাই কোক গেল যে বিদুৰে যাই মৈত্ৰমুনিৰ আশ্ৰম পালাক মৈত্ৰমুনি আশ্ৰমত মহাভাগৱত হ'ল মহাভক্ত হ'ল শুনিয় মুনিবৰ ভগৱন্ত মৈত্ৰয় সহিতে বিদুৰৰ কোনো স্থানে কোনো কালে হইলে সংবাদ তাক শুনিবাক মোৰ অমনত আহ্লাদ
পৰীক্ষিতে শুকক কলাক, হে গুৰুদেৱ, বিদুৰ মহাভক্ত তেওঁ মৈত্ৰমুনিৰ আশ্ৰমত যাই ক'ত আছিল, ক'ত খাইছিল, কি কৰিছিল, এইবিলাক কথা মই শুনবাৰ বৰ ইচ্ছা। ক'ত আছিল তেওঁ? অৱশ্যে জানিল তুমি, মৈত্ৰৰ আগে, মই জানো তুমি ক'লা মৈত্ৰৰ তাকে যাব দি, গৃহ কথা পুছিলা, গুৰ কথা পুছিলা বিদুৰ মহাভাগে, জাত দৈ বৈষ্ণৱৰ ভৈৰে সংগম, এটি কি হৈ আছে তাতে কথা মন ৰম। পৰীক্ষিতে কৰা, যিহেতুকে বিদুৰে মৈত্ৰমুনিৰ আশ্ৰমত গেল, যিহেতুকে বিদুৰে মৈত্ৰমুনিৰ লগত সংগ ল'লাক, গতিকে যিহেতুকে বিষ্ণু আৰু বৈষ্ণৱৰ সংগ ল'লি, তাত কি হয় বোলে মনোৰম কথা লৈ, অৰ্থাৎ মনৰ উল্লাস কথাবিলাক। আজি আমাৰ বৈষ্ণৱ আৰু বিষ্ণু, আমি বিষ্ণুৰ কথা কৈ আছোঁ, আপোনালোকে বৈষ্ণৱ, যে বৈষ্ণৱ আৰু বিষ্ণুৰ কথা সংযম যেতিয়া হৈছে, সকলোৰে মনত এটা আনন্দ ৰাখিছে, অন্তৰত এটা প্ৰেম ভাবিছে, আহিছেনে নাই, ভাল লাগছেনে নাই? ঠিক সেই নিচিনা বিদুৰ আৰু মৈত্ৰৰো মনত এটা আনন্দ হৈছে। মৈত্ৰমুনি ভগৱানৰ কথা কৈ আনন্দ পাইছে, বিদুৰে ভগৱানৰ কথাখিনি শ্ৰৱণ কৰি আনন্দ পাইছে, উভয়ৰে আনন্দ। আজি আমি ভাগৱত পাঠ কৰিছোঁ, আপোনালোকে নিৰ্মলভাৱে কোনো স্পৃহা হাই হুল্লোড় নোহোৱাকৈ শ্ৰৱণ কৰিছে, আমাৰো ভাল লাগছে দেখি শুনি, আৰু আপোনালোকৰো নিশ্চয় অলপ নহয় অলপ তত্ত্বজ্ঞান বা ভাগৱত ৰস অলপ বিচাৰি গৈছে, উভয়ৰে আনন্দ। ঠিক বিদুৰ আৰু মৈত্ৰমুনিৰো সেনেকুৱাই কথা কৈ পৰীক্ষিতে এটা উদাহৰণ দিলাক। আৰু এক শংকা মোৰ মিলি আছে মনে, কিহেতু বিদুৰ গৃহ এৰি গলা বনে, ইহ বহংয় গুৰু ও বাপ চেদিও কামক, হৰি হৰি মোহৰয়াশয় মহাভাগ, এইটো ঐ আজি মই ৰাজা জানিল স্তম্ভিয়া, কৃষ্ণ পাদ পদ্ম ধুই মনে আলং গিয়া। আৰু মোৰ এটা সন্দেহ, কি সন্দেহ? মোৰ এই সংশয়টো, মোৰ মনৰ সন্দেহটো হে বাপ ছেদ কৰি দিয়ক। কি? নিজ অনুচৰ যেন মানিওক মোক, আপুনি মোক আপোনাৰ দাস বুলি ভাবক। যেনেকৈ অনুচৰবিলাকক মানে মালিকে উপদেশ দিয়ে, ঠিক সেই নিচিনা মোক উপদেশ এটা দিয়ক। কি উপদেশ? মোৰ বংশধৰ বিদুৰ মহাভক্ত, তেওঁ মৈত্ৰমুনিত যাই কি কেনে বস্তু পালাক, কি মন্ত্ৰ পালাক? এহি বুলি প্ৰেমী ৰাজাই আছিল স্তম্ভিয়া, কৃষ্ণ পদ পদ্ম ধুই মনে আলিঙ্গিয়া। এই প্ৰশ্নটো বিদুৰে, এই প্ৰশ্নটো পৰীক্ষিতে শুকমুনিক সুধি তেওঁ তলমূৰা হৈ কৃষ্ণ ৰূপটোক চিন্তা কৰিছে। তাৰপিছত এতিয়া শুকই ক'ব, ও নিগদতে সুত শুনিয়ক ঋষিশয়, এই মতে ৰাজাই দেৱে কৰিলা বিনয়, পৰম সন্তুষ্ট ভইলা ও ব্যাসৰ নন্দন, প্ৰশংসিয়া নিপতিক বলিলা বচন। পৰীক্ষিতৰ প্ৰশ্নত শুকমুনিয়ে বৰ ভাল পালাক।
বৰ প্ৰশংসা কৰলা। শুনা পৰীক্ষিত, তোমাৰ বিদুৰৰ কিয় জ্ঞান, কি কাৰণত, কাৰণ কৰণ চবখিনি মই তোমাক কওঁ। শুনা নৰ নাৰী হৰি কথা মন কৰি, দেৱী চলে বাৰংগে বৈকুণ্ঠ নগৰী। হে নৰ নাৰী, হে আইসকল বাপুসকল, এইবিলাক কথা ভালদৰে শুনা, শুনি শ্ৰৱণ কৰা, কৰি শ্ৰুত কৰা, শ্ৰুত কৰি অধ্যয়ন কৰা, তেতিয়াহে অন্তকালত বৈকুণ্ঠ নগৰীত যাব পাৰিবা, তেতিয়াই মুখ্য পদটো পাবা। সাধু সংগে হৰি গুণ গায় অবিশ্ৰাম, আন কথা এৰি ডাকি বলা ৰাম ৰাম ৰাম। অনিগদতি সুকৰিখি, ধন্য ধন্য মহাদশী, মাধৱৰ দাসনি পবৰ, ভৈল আনন্দিত মতি, আবিলয় প্ৰশ্নৰ উত্তৰ। এতিয়া পৰীক্ষিতক সুকমনি কয়, ধন্য ধন্য মহাদশী ৰাজা, তুমি মাধৱৰ মহাদাস, মহাভক্ত। তজু কথা শুনি, তোমাৰ প্ৰশ্নটো শুনি মোৰ বৰ আনন্দ লাগছে হে পৰীক্ষিত। তুমি যি ভকত আৰু ভগৱন্তৰ কথা সুধছা, মোৰো বৰ ভাল লাগছে। তজু বাণী শুনি আতি ভৈলৈ আনন্দিত, আবেলৈ প্ৰশ্নৰ উত্তৰ। তোমাৰ বাণী শুনি মোৰ বৰ আনন্দ হৈছে। এতিয়া তুমি যি বিদুৰ আৰু মৈত্ৰৰ কথাখিনি প্ৰশ্ন কৰছা, বিদুৰে গৃহত্যাগ কৰি কিয় গুচি গেল, এতিয়া মই তোমাক কওঁ শুনা। এইবুলি পৰীক্ষিতৰ আগত শুকদেৱে কয়, বিদুৰ পৰমহন্ত জীৱা হেতু এৰিলন্ত, নিজ গৃহ তাহাৰ কাৰণ, কহ মই তজু আগে শুনায়াক অনুৰাগে, এক চিত্ত কৰি এক মন। বিদুৰ পৰমহন্ত, বিদুৰ মহাভক্ত, তেওঁ কিয় নিজ গৃহে এৰি গেল, এই কথাখিনি মই কম তোমাৰ আগত। কিন্তু কিন্তু পৰীক্ষিত, এক চিত্তে এক মনে তুমি কৰিবা শ্ৰৱণ। এই ভাগৱত আমি পাঠ কৰিছোঁ, এক চিত্ত এক মনে যদি নকৰ শ্ৰৱণ, নাইকে তাৰো অকধ্য গুণ। তুমিও এক চিত্তে এক মনে শ্ৰৱণ কৰা, তেতিয়াই তুমি গুণগণবিলাক পাবা পৰীক্ষিত। এই বুলি শুকমণিয়ে পৰীক্ষিতক কয়। এতিয়া আৰু ক'ব, অধিত ৰাষ্ট্ৰ দুৰাশয়, ৰাম মহাদুষ্ট পুত্ৰ ছয়, অধৰ্ম পোষয় যি কালত, সেই কালে বিদুৰৰ মনে ভয়লা চিন্তা কৰ, এৰি গইলা তাৰা কটাবত। ধৃতৰাষ্ট্ৰ মহাদুৰাশয়, ধৃতৰাষ্ট্ৰ অন্ধ আৰু অজ্ঞ। ধৃতৰাষ্ট্ৰৰ বয়াটোহে আশা, ধৃতৰাষ্ট্ৰৰ ভালৰ প্ৰতি আশা নাই। কিয়? পুত্ৰ স্নেহত অজ্ঞ হৈ গৈছে।
দুৰ্যোধনৰ বাক্য ভিতৰত আছে এটা শব্দ ফেলবা নোৱাৰি। দুৰ্যোধন মহা কৰি, দুৰ্যোধন মহা অভক্ত, দুৰ্যোধন মহা অহংকাৰী, মহা দাম্ভিক। গতিকে এই দুৰ্যোধনৰ বাক্য ধৃতৰাষ্ট্ৰই এৰিব নোৱাৰে। এৰিব নোৱাৰাৰ কাৰণে পঞ্চ পাণ্ডৱক যুধিষ্ঠিৰে 3 দিন আহি জেঠকক অনুৰোধ কৰাটো তেওঁ হস্তিনাপুৰত প্ৰৱেশ কৰাৰ কাৰণে ধৃতৰাষ্ট্ৰই আদেশ নকৰিলা। দুৰ্যোধনৰ ভয়ত অগ্নি লগাই আৰ মোৰ আৰ হোৰ কৰ্মযত দেখিলন্ত শিথানত ওরা যোগৃহে পাণ্ডবক লয়ে অগ্নি লগাই চতুর্ভেতি দুয় দুর্যোধন মহা মন্দমতি তাম্বাক দৈবাক যাই। আৰু এটা দৃশ্য দেখা পালা কি এটা যৌতুক গৃহ তৈয়াৰ কৰিম, বাখাৰৰ গৃহ, ঘিউৰে গৃহ। পঞ্চ পাণ্ডৱক সৰু কালত থাকবা দিলাক দুৰ্যোধনে, এইটো ঘৰত তুমি থাকা কৰ। মায়ে আৰু 5 ভাই তাহোঁ বিচাৰতে আছে। এই ঘৰটো হ'ল ঘিউৰে গতি। যেতিয়া সৈন্য সামন্তক কৈছে আহোঁ খাই যায় যিতনে টোপনি আহিব তেওঁ জ্বলিগে দিবি। কুমতি সহকাৰে 5 ভায়াকে পুৰি মৰক, মোৰ কণ্টক দূৰ হওক। এই বুলি সিদিনাখনো জুইত পুৰি তাক মাৰিব যত্ন কৰলা। কিন্তু ভগৱান কৃষ্ণ সহায়ত মই তাহাক বাচলোঁ। এই একদিন দেখা পালোঁ হেনে বয়া কথা। সিদিনা এনেকৈ গালি পাৰলাক। আৰু শুনা পৰীক্ষিত আৰু হৈছে সত্য সভা মধ্যে দ্ৰৌপদীৰ বস্ত্ৰক লয়া কাঢ়ি তাকঠি তৰাছে নবাধিলা ইটো পাপ গুৰুতৰ দেখে আতি বিদুৰৰ তাম্বাত মন বিহাৰিলা। পাশা খেলে সভাৰ মাজত দ্ৰৌপদীক চুলিত ধৰি আনি বস্ত্ৰ কাঢ়িলৰ কাৰণে উদ্যোগ কৰলাক। তথাপি পুতেক দুৰ্যোধনক ধৃতৰাষ্ট্ৰই একাষাৰ মাত নামাতলাক। এইটো কথাও বিদুৰৰ বৰ অন্তৰত আঘাত লাগি আছে। যৌতুক গৃহত পূৰ্বানেওতো আঘাত, দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিব আঘাত লাগি আছে। হে ৰাম যুধিষ্ঠিৰ মহামানী আংক মিছা পাখাদিনী ও ৰাম ভাতৃসমে বনক পঠাইল পাছে কৃষ্ণ প্ৰসাদত বনবাস দুখ যত এৰাই পুনু দেখ কয়া হিল। শুকুনিৰ পৰামৰ্শত কুচক্ৰত ধৃতৰাষ্ট্ৰ দুৰ্যোধনে লগ লাগি যুধিষ্ঠিৰৰ লগত পাশা খেলি সকল সা সম্পত্তি হ্ৰাস কৰি আনলাক, আনি বনবাসক খেদলাক। কৃষ্ণৰ কৃপাত, কৃষ্ণৰ মৰমত পঞ্চ পাণ্ডৱে আৰু দ্ৰৌপদী বনবাস খতি পুনৰ ঘৰক আহিল। কিন্তু তথাপিতো তাহাক জাগা নেদে, থাকবা নেদে। এই এটা বিদুৰৰ মহা অন্তৰ আঘাত। তেবে কৃষ্ণ পৰায়ণ এ যুধিষ্ঠিত শুদ্ধ মন ৰাজা তক যন্ত্ৰ নিতে যাই শুন কৰিবা মনে ৰাগ আমাৰ প্ৰীতিৰ ভাগ অ আবে পুনু দিয়ক আতাই। তাৰপিছত
একদিন যুধিষ্ঠিৰে জ্যেষ্ঠ কৰিবলৈ আহিল। কৃষ্ণ পৰায়ণ যুধিষ্ঠিৰ শুদ্ধ মন ৰাজা তো খজন্ত নিতে যাই নকৰিলা মনে ৰাগ আমাৰ প্ৰীতিৰ ভাগ আবে পুনু নিয়োগ আটাই। হে জেঠা, মই ইমান কষ্ট খালোঁ আপোনাৰ তাতে, মই আপোনাৰ প্ৰতি খং কৰা নাই। আমি বনবাস খটিয়ালোঁ, আমাৰ পিতৃৰ ভাগটো আমাক ঘূৰি দিয়া। নেদিলা। শুনিয়ক নৰ নাৰী এই কৃষ্ণ কথা মন কৰে, আৰে হে মাধৱক কৰে বৈশ্য কলি যুগে ইতহাৰ নাম বিনে নাই আৰ জানাই শাস্ত্ৰৰ ৰহস্য। শুনা নৰ নাৰী, শুনা মোৰ আইসকল বাপুসকল, এই ভাগৱতে কৈছে কলিৰ যুগে ইটো হাৰ নাম বিনে নাহি আৰ জানা এই শাস্ত্ৰৰ ৰহস্য। এইটো বুজি ল'ব। সকলো শাস্ত্ৰৰে মূল তত্ত্ব ৰহস্যখিনি এইটোৱে কৈছে যে কলিৰ যুগত মনুষ্যই গতি লাভ কৰিব লাগিলে ভগৱান তোৰ নামত ধৰ্মত ৰক্ষা কৰিব লাগিব। নাম ধৰ্মত বাদে আন ধৰ্ম যাগ যজ্ঞ তপ ব্ৰত তীৰ্থ ধ্যান জপ একেদাৰেই পালন কৰা, দমেই পালন কৰা কোনো নাই। সেইবিলাক সুন্দৰ কৰি শৰীৰক সুস্থভাৱে খাৱা, হৃষ্টপুষ্ট হোৱা, ভাগৱত শ্ৰৱণ কৰা, কীৰ্তন কৰা, কলিৰ যুগত 1 নম্বৰ ধৰ্ম হ'ল এইটো। আজি আমাক ভাগৱতে বুজি দিয়ে এইখিনি আমাৰ ধৰ্ম। কিন্তু এইখিনি এৰি যদি আমি হেন জানি নৰ নাৰী আন কথা পৰি হেৰি জানি ধৰা কৃষ্ণ গুণ গান, এই কথাটো জানি শুনি কৃষ্ণৰ গুণ, কৃষ্ণৰ নাম, কৃষ্ণৰ গান, গুণ নাম গান অৰ্থাৎ কৃষ্ণৰ যিবিলাক গুণ আছে সেইবিলাক আমি ক'ব লাগে, গাইব লাগে। আৰু কৃষ্ণৰ নাম কেশৱ যাদৱ মাধৱ সদাশিৱ পৰম ব্ৰহ্ম অনাদি নিৰাকাৰ নিৰ্বিকাৰ নিৰাময় সদাশিৱ জগন্নাথ পৰম বান্ধৱ গোবিন্দ 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 মাধৱ সুধা কৃষ্ণৰ নাম, এই নাম লোৱা। আৰু কৃষ্ণই জন্ম লৈ কৃষ্ণই কলি যুগত দাপৰ যুগত আহি মাত্ৰ কি কাম কৰলাক কি নকৰলাক এই গুণবিলাক আমি গাব লাগিম, ক'ব লাগিম। এ হেন জানি নৰ নাৰী আন কথা পৰিহৰি জানি ধৰা কৃষ্ণ গুণ নাম বৈষ্ণৱৰ দাস নিজ গোপাল চৰণ দিজ কহে ডাকি বোলা ৰাম ৰাম। হেন জানি নৰ নাৰী আন কথা পৰিহৰি জানি ধৰা কৃষ্ণ গুণ নাম বৈষ্ণৱৰ দাস নিজ গোপাল চৰণ দিজ কহে ডাকি বোলা ৰাম ৰাম। কহে ডাকি বোলা ৰাম